কংগ্ৰেছৰ হৈ মাত মাতিলোঁ। তেওঁ যোৱা লোকসভাত তেওঁ পৰাজিত হ'ল। তাৰ পিছত সোনিয়া গান্ধী ডাঙৰীয়ানী তেওঁক অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদ, এটা গুৰুত্বপূৰ্ণ পদ দিলে। অসমৰ কাৰণে যথেষ্ট গৌৰৱৰ কথা, বাৰাক ভেলীৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কথা, প্ৰয়াত মন্ত্ৰী সন্তোষ মোহন দেৱৰ পৰিয়ালৰ বাবে এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে সুস্মিতা দেৱ ডাঙৰীয়ানী অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী হ'ল। আৰু যি সময়ত সোনিয়া গান্ধী ডাঙৰীয়ানী তেওঁৰ পৰা আশা কৰি আছিলে যে মহিলা কংগ্ৰেছ আৰু শক্তিশালী হওক, আজি সেই পদৰ পৰা তেওঁ পদত্যাগ কৰিছে। মই বিশেষ দীঘলীয়া মই ইয়াত ক'বলৈ নিবিচাৰোঁ, কিন্তু মোৰ খং উঠিছে যে সোনিয়া গান্ধী ডাঙৰীয়ানী তেওঁক যে দায়িত্ব দিলে, সেই দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰি যি দায়িত্ব পাওঁতে আমি অসমৰ মানুহখিনি গৌৰৱ অনুভৱ কৰিছিলোঁ, বাৰাক ভেলীৰ মানুহখিনি গৌৰৱ অনুভৱ কৰিছিল, অসমীয়া বঙালী সকলোৱে, চাহ জনগোষ্ঠী সকলোৱে, আমাৰ অসমৰ মহিলাসকলে গৌৰৱ অনুভৱ কৰিছিল। আজি সেই সুবিধা পোৱাৰ পিছত, সেই আশীৰ্বাদ পোৱাৰ পিছত তেওঁ সোনিয়া গান্ধীক য'ত কাষ চাপিব লাগিছিল, যে তেওঁক এৰি থৈ গৈছে, তাৰ বাবে সঁচাকৈ মোক খং উঠিছে। ইয়াৰকে আৰু বেছি মই ক'বলৈ নিবিচাৰোঁ। বিজেপিয়ে কৈছে কিন্তু কংগ্ৰেছত মানে ভৱিষ্যতে শূন্য দেখিছে, সেইটো কাৰণে তেওঁ কংগ্ৰেছ ত্যাগ কৰিছে। গতিকে তেওঁ এগৰাকী জ্যেষ্ঠ নেতা, বিজেপিয়ে ভাল পাইছে মানে তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণে। মানে বিজেপি আছে নে বিজেপিত কংগ্ৰেছ মানুহ আছে? বিজেপি যে কৈ আছে, কোনকেইটা কৈ আছে? যিসকলে ABVP কৰিছে নে যিসকলে NSY কৰিছে? বিজেপিৰ ভিতৰত বিজেপি কিমান আছে তেওঁলোকে নিজে কওকচোন। তেওঁলোকে বিজেপিসকলে কওকচোন, তেওঁলোকে কিমান বছৰ বিজেপি কৰি আছে? 1 বছৰ, 2 বছৰ, 5 বছৰ, 4 বছৰ, কেতিয়াবা বিজেপি কৰি আছে। আজি যে নিজকে বিজেপিতকৈ বেছি বিজেপি ভাবিছে, যি বাস্তৱ বিজেপি আজি অসমত নাই। ক'ত আছে এবাৰ বিজেপি? আপুনি যে বিজেপি কৈছে, মইতো বিজেপি দেখাই নাপাওঁ। মইতো কিছুমান সুবিধা বিচৰা মানুহখিনি দেখা পাওঁ, যি আগন্তুক দিনত পিছত গৈ আৰু তেওঁলোকে বেলেগ ঠাইত সুবিধা পালে আকৌ বিজেপিক এৰি থৈ গুচি যাব। ক'ত আছে বিজেপি? বিজেপি যদি দেখা পায় মোক জনাব, মইতো বিজেপি দেখা পোৱা নাই। কিছুমান সুবিধাবাদী মানুহ আছে, যিসকল বাস্তৱ বিজেপি, যিসকল প্ৰকৃতভাৱে বিজেপি, আজি তেওঁৰ স্থানতে নাই। বিজেপি কমিটিত চাব, তেওঁৰ স্থানে নাই। বিজেপিৰ কথা আপুনি কিয় সুধিছে? তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি ওলাই আছে তেওঁলোকে, মই কৈছোঁ, সুস্মিতা দেৱ এটা ৰাষ্ট্ৰীয় দলৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল। তেওঁ যোৱা লোকসভাত পৰাজিত হ'ল। তাৰ পিছতো তেওঁক এটা গুৰুত্বপূৰ্ণ স্থান দিয়া গ'ল, এটা নিৰ্দেশ দিয়া গ'ল সোনিয়া গান্ধী ডাঙৰীয়ানীৰ পৰা যে এই ৰাষ্ট্ৰীয় দলৰ মহিলাৰ শাখা লৈ তুমি সমগ্ৰ ভাৰতৰ ভিতৰত মহিলাৰ বিষয়খিনি উত্থাপন কৰা। আৰু এটা ৰাষ্ট্ৰীয় দলৰ ভিতৰত তেওঁ যথেষ্ট সুবিধা পালেহেঁতেন মহিলাৰ বিষয়খিনি আৰু বিভিন্ন আমাৰ মহিলাৰ শাখাখিনি সবলীকৰণ কৰাৰ ক্ষেত্ৰত। এতিয়া ৰাষ্ট্ৰীয় দল এৰি এতিয়া তেওঁ এটা আঞ্চলিক দলত গৈছে। কিয় গৈছে তেওঁলোকে পিছত ক'ব হপায়। কিন্তু পুনৰবাৰ আজি যি সময়ত তেওঁ সোনিয়া গান্ধী ডাঙৰীয়ানীক কাষ চাপিব লাগিছিল, তেওঁক এৰি থৈ যোৱাৰ কাৰণে মই ক্ষোভ প্ৰকাশ কৰিছোঁ। মোৰ যথেষ্ট মনত খং উঠিছে। কিহৰ কাৰণে গ'ল বুলি ভাবে? তেওঁ সোধক, মই কেনেকৈ ক'ব? আপোনালোকে দুদিন আগতে হাইকমাণ্ডক সাক্ষাৎ কৰিছিল, সেই প্ৰতিনিধি তেওঁ আছে। এই বিষয়ে কিবা তেওঁৰ অসন্তুষ্টি বা কিবা প্ৰকাশ কৰিছিল নেকি তেওঁক? আপোনালোকে যদি সুবিধা পায় তেওঁক সুধিবলৈ, কিন্তু তেওঁৰ মনত কি চলি আছে তো আমি ক'ব নোৱাৰোঁ। মই আশা কৰোঁ কি আজিৰ তাৰিখত মই পুনৰবাৰ কৈছোঁ যে এই সময়ত আমি সকলোৱে সোনিয়া গান্ধী ডাঙৰীয়ানীৰ হাত শক্তিশালী কৰিবলৈ বিচাৰোঁ, ৰাহুল গান্ধী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ বিচাৰোঁ। তেওঁতো 2 দিন আগত ৰাহুল গান্ধী ডাঙৰীয়াক সমৰ্থন কৰাৰ ক্ষেত্ৰত তেওঁতো টুইটাৰে ডিলিট হৈ গৈছিল। যদি তেওঁৰ মনত ক্ষোভ আছিল আগতে প্ৰকাশ কৰিব লাগিছিল, কিন্তু তেওঁতো 2 দিন আগত ৰাহুল গান্ধী ডাঙৰীয়াৰ সমৰ্থনত তেওঁৰ টুইটাৰ একাউণ্ট ডিলিট হ'ল। আৰু যদি সঁচা যে TMC দলত যোগদান কৰিছে, TMC দলটোতো কা বিৰোধিতা কৰিছে।
মমতা বেনাৰ্জী ডাঙৰীয়ানী কাৰ বিৰোধিতা কৰিছে আৰু সুস্মিতা দেৱ ডাঙৰীয়ানী আপোনালোকৰ কোৱাৰ দৰেতো কাৰ বিৰোধী নাছিল তো কি উদ্দেশ্য লৈ যদি তেওঁ বিজেপি TMC লৈ গৈছে কি উদ্দেশ্য লৈ গৈছে তেওঁহে ক'ব TMC তো স্পষ্টভাৱে কাৰ বিৰোধী দল মমতা বেনাৰ্জীয়ে নিজে কৈছে কা আমি নামানো তো আজি সুস্মিতা দেৱ ডাঙৰীয়ানী যদি TMC লৈ যোগদান কৰিছে কা আমি নামানো তেওঁ ক'ব নেকি আপোনালোকৰ লগতে এতিয়া যোগাযোগ কোনো হোৱা নাই বা মই ৰাতিপুৱা চেষ্টা কৰিছিলোঁ নিজৰ ক্ষোভ প্ৰকাশ কৰিবলৈ মোক কৈছোঁ আজি যি সময়ত আমি সৈনিক আমি যুৱ প্ৰজন্মৰ সোনিয়া গান্ধী ডাঙৰীয়ানী আমাৰ ওপৰত খুব বিশ্বাস কৰে ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ খুব বিশ্বাস কৰে তেওঁ 2019 লোকসভা পৰাজিত হৈ যোৱাৰ পিছত এটা গুৰুত্বপূৰ্ণ পদ পালে যে সমগ্ৰ ভাৰতৰ ভিতৰত তেওঁ চিনাকি হ'ল আৰু দায়িত্ব তেওঁ সম্পূৰ্ণ হোৱা নাছিলে তেওঁতো কণ্টিনিউ কৰিবলৈ কৈছিল এই দায়িত্বৰ পৰা আজি ফিল্ডৰ পৰা তেওঁ আঁতৰি গ'ল তাৰ লৈ মোৰ যথেষ্ট মই খং অনুভৱ কৰিছোঁ